ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰিব। তাক লৈ এতিয়া ব্যস্ত ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকসকল। ব্যতিক্ৰম নহয় টিয়কো। টিয়ক নগৰৰ মিচিং কৃষ্টি সমিতিয়ে আয়োজন কৰা আলি আই লৃগাঙৰ পৰিৱেশ। উল্লেখযোগ্য যে টিয়ক নগৰ মিচিং কৃষ্টি সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত উদযাপন কৰিছে। সেয়ে পূৰ্বতকৈ এইবাৰ অধিক উলহ মালহেৰে আলি আই লৃগাং উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে এইসকল ৰাইজে। মূলতঃ ধান সিঁচাৰ পৰ্বৰ পৰাই চাই আপং প্ৰস্তুতত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ আলি আই লৃগাঙৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে চিত্ৰাংকন প্ৰতিযোগিতা, জনগোষ্ঠীয় নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। উল্লেখযোগ্য যে কংক্ৰিটৰ নগৰৰ ন্যূনতম সা সুবিধাৰ মাজতেই টিয়ক FRUৰ কাষত থকা মিচিং মৰংঘৰৰ বাকৰিত সকলো যোগাৰ কৰাৰ লগতে ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰ অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা এই অনুষ্ঠানত সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে টিয়ক নগৰ মিচিং কৃষ্টি সমিতিয়ে। আমাৰ প্ৰতি বছৰে টিয়কত আলি আই লৃগাং উদযাপন হয়। এইবাৰ আমাৰ অকণমান ব্যতিক্ৰমী, কাৰণ আমাৰ এইবাৰ টিয়ক নগৰ কৃষ্টি সমিতিখন উদযাপন কৰা 25 বছৰ হ'ল। গতিকে আমি এইবছৰ টিয়কবাসী ৰাইজে এই আলি আই লৃগাঙৰ লগত সংগতি ৰাখি আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ। আমাৰ গোটেই ৰাইজে এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে আৰু যুৱক যুৱতী সকলোৱে আহি আজি আমাৰ ইয়াত প্ৰাক আলি আই লৃগাং বুলি ক'ব পাৰিম আমাৰ প্ৰস্তুতি তুংগত হৈ আছে। গতিকে সকলো ৰাইজক, অসমবাসী ৰাইজক টিয়ক নগৰ মিচিং কৃষ্টি সমিতি ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ কাৰ্যসূচী ইয়াত অকল বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আমাৰ নাচ গান আছে, গুমৰাং নৃত্য আছে, আৰু ঐনিতম প্ৰতিযোগিতা আছে আৰু বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে আমাৰ এইবছৰ আলি আই লৃগাঙত। টিয়ক নগৰত আমাৰ মিচিংসকলৰ আজি 25 বছৰীয়া ৰূপালী বৰ্ষ পালনৰ উদ্দেশ্যে আজি আমি ৰাইজৰ সহযোগত এই মোৰংঘৰ তলিতে আমি ভালদৰে পালন কৰিবৰ কাৰণে সকলো ৰাইজক আশা বিচাৰি কামনা কৰিছোঁ। লগতে সকলো ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।